মাটিত বহি খোৱা অভ্যাস এটা আছেতো, সেইটো কাৰণে মানে জানমণি আকৌ মাটিতে দিলে। সেয়েহে আহিলোঁ। জয় শ্ৰীৰাম। বাৰু বন্ধুসকল, আপোনালোকে ভাত খালেনে? যদি নাই খোৱা খাই বৈ লওক। মোৰ ভিডিঅ' চাই ফূৰ্তি কৰে নে এনজয় কৰে নাই কাৰোবাৰ খং উঠে সেইটো মই নাজানো, কিন্তু মই দৈনন্দিন মই যিটো খাওঁ সেইটো মই দেখাই ভাল পাওঁ, সেইটো কাৰণে দেখাবলৈ প্ৰয়াস কৰিছোঁ। আজি বনালে গাহৰি আৰু মধুসোলেং টেঙা, এইফালে এপিচ ফ্ৰাই কৰি থৈছে আৰু তাত জলকীয়া দাম সেই বিজুলী নাই এতিয়া। সেয়েহে মানে ঘৰলৈ আহিলে বুলি নহয়, মই য'তে খাওঁ দেই। এটা কথা কি, মোক ভিডিঅ'ত কিছু সংখ্যকে মোক এটা কৈছে মদ খাই দেখুৱাই কি শিকাব বিচাৰিছোঁ। একচুৱেলি মই ঔষধি হিচাপে খাওঁ। মই এটা পোনপটীয়াকৈ এটা কথা ক'ব পাৰোঁ, মইতো মোৰ মূৰত বাৰু একো নাই, আমি নপঢ়া নুশুনা মানুহ। প্ৰেক্টিকেলি মই যিটো পাইছোঁ সেইটো মই ঔষধি হিচাপে খাওঁ। মদাহী আৰু মদপি দুটা শব্দৰ ভিন্ন, কিন্তু খাওঁ বুলি ক'লে মই মদপিত পৰিম, মদাহীত নহয়। কাৰণ এগিলাচৰ মদ আধাটো খাই আধা মই গাত ছটিয়াই থোৱা মানুহ মই নহয়, একদম খোলা কথা। সেইটো মই ঔষধি হিচাপে খাওঁ। যিসকলে বেয়া পায়, যিসকলে আহি পেলানি কমেণ্ট বক্সত যে কয়, এটা কথা কওঁ শুন, তই যদি হতাশ আছে তহঁতৰ নিজৰ মুখখন দি পিনি, মই যেনেধৰণে আজি ভাতকেইটা খোৱাই হওক বা মদখন খোৱাই হওক বা কিবা এটা মই ভিডিঅ' যে বনাই আছোঁ, মই যে উপস্থাপন কৰি আছোঁ, ৰাইজক মই মনোৰঞ্জন দি আছোঁ, হয়তো কিছু সংখ্যকে বেয়া পাইছে। যিসকলে সেই তাত অৰিজিনেল মুখাখন উলিয়াব নোৱাৰে, সিহঁতৰ বৰ মৰমীয়াল শব্দ কেইটামান লিখে, তাকো মাকৰ লগত মানে ক'বলৈকে লাজ লাগে। তেনে ব্যক্তিসকলৰ কথাবিলাক শুনি মই ৰাখি দিয়া মানুহ বা থমকি ৰৈ দিয়া বিধৰ মানুহ এই অসমীয়া লাহন নহয়। সেয়েহে এটা কথা কি, মই ঔষধি হিচাপে খাওঁ আৰু মোৰ মূৰত বাৰু একো নাই, মই নপঢ়া নুশুনা মানুহ। মই প্ৰেক্টিকেলি যিটো মই দেখি পাইছোঁ ইয়াক মই ঔষধি হিচাপে ল'ব পাৰোঁ আৰু লওঁ। প্ৰত্যেকটো ভিডিঅ'তে কৈ থৈ আহিছোঁ যে মই ঔষধি হিচাপে লওঁ আৰু কোনো বেয়া পাব নালাগে। আৰু মোক চাই যিকেইটা ব্যক্তিয়ে খাবলৈ আগবাঢ়িব বা শিকিব, মোতকো মূৰ্খ বুলিয়েই মই কওঁ। মই কোৱা কথা নহয়। যদি মোৰ ভিডিঅ' চাই যিসকল ব্যক্তিয়ে ৯৮,০০০ ব্যক্তিৰ তাৰ মাজত এজন হ'লেও জন্তুসমূহ ইয়াৰ বিষয়ে জানে। মদাহী আৰু মদপি এতিয়া ভাত সাজ খাব লৈছোঁ, কাৰণ যোৱাকালি আহি পালোঁ ঘৰত। আজি বহুত দিনৰ মানে মই এটা কথা কি, অৰুণাচলত থাকোঁতে তাতে গাহৰি খাবলৈ ভয় লাগে। সেইদিনাখন ছাৰে আনিছিলে, ছাৰৰ লগত বনাইছিলোঁ। তাৰে অকণমান আনি যোৱাটো আজি দুদিনৰ আগৰ এটা ভিডিঅ' মই দেখাইছিলোঁ গাহৰি খাইছিলোঁ বুলি। কিন্তু কি হয়, আমাৰ তাৰ গাহৰি আৰু আমাৰ অসমৰ গাহৰিৰ লগত ভিন্ন। খাই ভাল পাওঁ, কোনোবাই হাজাৰে চিঞৰি থাকক, তাত এক বিন্দুলৈও মানে বিন্দু মানলৈও মই গাহৰি খাবলৈ নেৰোঁ, কাৰণ খাই ভাল পাওঁ। চিধা চিধি কথা, কোনোবাই খাই নাখায় সেইটো পিছৰ কথা। ৰ'দ ঘাই মানুহ ফৰকাল কথা, একে দুই লাহন প্ৰকাণ্ড, নিজক নিজে জুই বুলি ভাবোঁ, কাৰোলে কেয়াৰ নকৰোঁ। তহঁতৰ সেইবিলাক যে এটা কথা নহয়, যি মানুহে মাকৰ বা বায়েক ভনীয়েক বা অন্যান্য মানে পৰিয়ালৰ অঙহী বঙহীৰ লগত যৌন সম্পৰ্ক কৰাৰ অভ্যাস এটা আছে, তেখেতসকলে তেনেধৰণৰ মন্তব্য কৰে। তাকে কৈ মানে সঁচা কথাত ক'বলৈ গ'লে সিহঁতৰ ঘৰখনৰ, তেওঁলোকৰ ঘৰখনৰ মাক দেউতাকৰ আচৰণসমূহ তেনেধৰণৰ, সেইটো কাৰণে তেখেতসকলে তেনেধৰণে কয়। আৰু মোৰ বাবে আশীৰ্বাদ দি থাক ভাই, বিন্দাছ। লাহনটো লাহনেই আৰু এতিয়া আইৰণ পানী। খালোঁ, এইফালে পানী লৈ ল'লোঁ। এতিয়া ৰাম নাম লৈ জয় শ্ৰীৰাম। আমি মনতে ভাবি এইটো নলওঁ অহা কালিলৈ মোক সেই মানুহগৰাকীৰ লগত বা সেই বোৱাৰীগৰাকীৰ লগত প্ৰেম কৰাই দিয়ক। ৰামৰ নাম লৈছোঁ, অন্নমুঠি খাবলৈ লৈছোঁ। তাত যদি কোনোবাই বেয়া পাওঁ নহয়, ডাইৰেক্ট কথা, ডাইৰেক্ট ওলাই দিবি না। কোনো কেয়াৰ কথা নহয় এইটো মানে, আৰু মানে ভয় কৰি বুলি নহয়। আৰু বাপেকৰ খোৱা নাই, আৰু কেইটামানে পুলিচ ভাবুকি দিয়ক, কেইটামানে কৈছোঁ যে ৰিপৰ্ট মাৰি দিম। মাৰি যদি বন্ধ কৰিব পৰা কৰি দে না। তহঁতে ভাবিছ নেকি তহঁতৰ কাৰণে মই ভয় কৰোঁ বুলি? তহঁতে মোৰ ভৰি তলৰ যোগ্য কোনো নহয়। তহঁতকেইটাহে কৈছোঁ দেই, মই সকলোকে কোৱা নাই। কিন্তু এই তহঁতকেইটা যে সম্পূৰ্ণ ফেক হয়, তহঁতলে লাহনে কেয়াৰ কৰা মানুহ নহয়। হে হৰি হে ৰাম।
বৰ্তমানৰ আমাৰ ঘৰখনৰ মানে যিটো আমাৰ ছ'চিয়েলৰ ঘৰখন, সেই ঘৰখনত ৯৮,০০০। সেই ৯৮,০০০ কিন্তু বেয়া কথা নকয় মোক। মোৰ এইটো দৃঢ় বিশ্বাস আছে। লাহন ইমান অন্ধবিশ্বাসো নহয়। যিকেইটাই মোক বেয়াকৈ কয়হি বা ভালকৈ কয়হি, তাৰে কিছু সংখ্যক সিহঁতৰ ঘৰখনৰ শুনিব নিছে নে? জ্বলা জ্বলা লাগিছে, ভাল লাগিছে। বেষ্ট সেউজীয়া শাক মানে বহুত দিনে খোৱা নাই। ইয়ালৈ আহি কোনে শুহুনি বনটো চিনি পায় জনাব হা। ঔষধি গুণাগুণ এটা আছে, খাওঁ, ভাল লাগে। এইফালে ফ্ৰাই মাংস, আমাৰ লোকেল যিটো গাহৰি, ইয়াৰ সোৱাদটোৰ লগত চালানীটোৰ পৰা সম্পূৰ্ণ ভিন্ন হয়। কথাখিনি কোৱাৰ কাৰণে যাৰ গাত লাগি আছে তেখেতসকলৰ ইয়াত খুন্দি যাব। সঁচা কথা ক'বলৈ ভয় নকৰোঁ। যিটো খাওঁ খাওঁ, কিন্তু এই আইৰণ পানীকণ যে খালোঁ, সেইখনক কিন্তু মোক খাবলৈ মই নিদিওঁ। মই মদপী হয়, এৰি দিছোঁ এইবিলাক। কেতিয়াবা ঔষধি হিচাপে খাই থাকোঁ এতিয়াও বিন্দাছ।